আজি আটাইতকৈ খুব গুৰুত্বপূৰ্ণ কথা এইটোৱে সমগ্ৰ দেশতে আজি ঈশ্বৰৰ ওচৰত আমাৰ শুভাকাংক্ষী ৰাইজ বিজেপিৰ কাৰ্যকৰ্তা এনডিএ কাৰ্যকৰ্তাসকলে আজি ঈশ্বৰৰ ওচৰত সেৱা জনাইছে নিজৰ আৰাধ্য ঈশ্বৰ প্ৰভু নিজৰ কণ্ঠৰ সৈতে জৰিয়তে সেৱা জনাইছে নৰেন্দ্ৰ মোদীদেৱক শক্তি সাহস আৰু তেখেতক ঈশ্বৰৰ আশীৰ্বাদ দিবৰ বাবে প্ৰাৰ্থনা জনাইছে। আপোনালোকে জানে যে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীদেৱে আজিৰ দিনটোত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আজি 4399তম দিনত আজি তেখেতে একেৰাহে আজি ৰাষ্ট্ৰ সেৱাৰ বাবে প্ৰধানমন্ত্ৰীৰূপে ৰাইজৰ আৰু ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিছে। এগৰাকী নিৰ্বাচিত প্ৰতিনিধি হিচাপে এয়াই হ'ল ভাৰতৰ স্বৰাজোত্তৰ কালৰ বা ভাৰতবৰ্ষৰ আটাইতকৈ দীৰ্ঘকালীন সময় প্ৰধানমন্ত্ৰীৰূপে দেশ সেৱা কৰাৰ অভিলেখ 4399 দিন। গতিকে ঈশ্বৰে আৰু শক্তি দিয়ক মোদী ডাঙৰীয়াক। আৰু সেইকাৰণে আজি স্থানীয় ৰাইজৰ লগতে আমাৰ বিজেপি কাৰ্যকৰ্তাসকল স্বতঃস্ফূৰ্তভাৱে ওলাইছে মালিনী থানত আহি ঈশ্বৰক প্ৰাৰ্থনা জনাবলৈ, মোদীজীক শক্তি প্ৰদান কৰিবলৈ, আই ভাৰতীক আৰু যাতে শক্তিৰে আৰু সমৰ্থনেৰে শক্তিৰে সেৱা কৰিব পাৰে তাৰ বাবে প্ৰাৰ্থনা কৰিছে। আমি সদায় নিজৰ বাবে প্ৰাৰ্থনা কৰোঁ, কিন্তু আজি আপুনি লক্ষ্য কৰিছে ইয়াত কেৱল অৰুণাচলেই নহয় অসমৰ পৰাও ৰাইজ আহিছে। আমাৰ দুয়োগৰাকী সন্মানীয় বিধায়কৰ উপৰিও দুইখন জিলাৰ জিলা সভাপতি গোটেই ৰাইজ ওলাই আহিছে ঈশ্বৰক এটাই প্ৰাৰ্থনা জনাবলৈ যে মোদী ডাঙৰীয়াক ঈশ্বৰে শক্তি দিয়ক।